দৰঙৰ উজাগাঁও পঞ্চায়তত কমিছনৰ বজাৰ কমিছন নিদিলে নহয় কোনো কাম আমার মোর মিসেস হেরি পঞ্চায়েত ৩ নম্বৰ ওয়ার্ডৰ মেম্বার এনেকুৱা কথাবিলাক বাদ দিয়ক মোৰ এইবিলাক পইচা দিয়ক মোৰ হতে আপুনি খৰচ কৰাই লৈছে দৰং জিলাৰ উজাগাঁও গাঁও পঞ্চায়তত চলিছে কমিছন ৰাজ কমিছন নিদিলে নহয় কোনো কাম কাজ উজাগাঁও গাঁও পঞ্চায়তৰ সচিব খগেন্দ্ৰ কলিতাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ মতে সচিবৰ মতে আগতীয়াকৈ 10-15% কমিছন নিদিলে কোনেও নাপায় বিলৰ টকা চতুৰ সচিবজনে কাৰ্যালয়ত নগদ টকাৰ সলনি গুগল পেত লয় কমিছনৰ ধন পঞ্চায়তটোৰ একাংশ ৰাইজে শুকুৰবাৰে সচিবজনক ঘেৰাও কৰি পঞ্চায়তটোত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৩ নম্বৰ ওয়াৰ্ডৰ যিজনী মেম্বাৰ তেখেতৰ গিৰিয়েক মই আজি সচিবৰ লগত তেখেতে মোৰ পৰা আগতে পঞ্চায়ত বৰ্ডত থাকোঁতে বহুত পইচা লৈ পঞ্চায়তৰ মানে লেট্ৰিন আপোনাৰ সংগীত মহাৰণৰ খৰচখিনি মোৰ হতুৱাই কৰাইছিল আজি প্ৰায় 1-1.5 বছৰ হ'ল সেই পইচাখিনিৰ কাৰণে বহুতবাৰ তেওঁক অনুৰোধ কৰিলোঁ না মোক পইচাখিনি দিয়া নাই আজি মানে আহি মানে পালোঁ মোৰো খং উঠি গ'ল তেওঁৰ লগত মোৰ তৰ্কাতৰ্কি হ'ল মানে চবেই এইটো গম পালে আৰু পইচা লোৱাটো তেখেতে মানে অফিচৰ চব ষ্টাফেই জানে এনে অৱস্থাত পঞ্চায়ত সচিবজনে কোনো উত্তৰ নিদি সুযোগ বুজি বাইকত উঠি পলায়ন কৰে পঞ্চায়তটোত চলি থকা অবাধ দুৰ্নীতি সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়াগৰাকীৰ লগতে দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক ৰাইজে অভিযোগ দিয়াৰ পিছতো আজিলৈ সচিবজনৰ বিৰুদ্ধে কোনো তদন্ত নোহোৱাটো ৰহস্যজনক আপোনালোকে প্ৰত্যক্ষ কৰিছে ইতিমধ্যে আমাৰ যিজন উজাগাঁও গাঁও পঞ্চায়তৰ সচিব আমি যোৱা প্ৰায় 4-5 দিন হ'ল দেখা পালোঁ পঞ্চায়তত এটা বৃহৎ ধনৰ সচিবৰ লগত লেনদেনৰ মানে ভিজুৱেল এটা নিউজত আহিছে আৰু তেতিয়া আমি প্ৰত্যক্ষ কৰিলোঁ নিউজৰ জৰিয়তে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তাত এটা বস্তু চালোঁ যে তেওঁলোকৰ পৰাও শুনা পালোঁ 10% এটা যিকোনো কামত 10% এটা সচিবক দিলেহে বিল পাছ কৰি দিয়ে এতিয়া তাৰপিছত আমাক যোৱাকালি 20 তাৰিখে ভুক্তভোগী দুজনে আমাক লিখিত দিলে কাৰুপেটীয়া নগৰ আঞ্চলিকলে লিখিত দিলে তাৰপিছত আমি আজি সত্যতা কিমানখিনি আছে তথ্যখিনি আমি সংগ্ৰহ কৰি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে বস্তুখিনি জনাব বিচাৰিছোঁ যে চাওক ইতিমধ্যে আপোনালোকে চাইছে সচিবগৰাকীৰ লগত সচিবজনৰ লগত কি ধৰণৰ মানে পৰিৱেশ এটা ঘটিব ধৰিছিল যিয়ে নহওক তেনেকুৱা ধৰণৰ কোনো বেয়া পৰিৱেশ ইয়াতে হোৱা নাই ভাগ্যক্ৰমে গতিকে এনেকুৱা ধৰণৰ যদি দুৰ্নীতি এই জিপিখনত হৈ থাকে আগে পিছে বহুত চাইছোঁ বা দেখিছোঁ ইয়াৰ প্ৰতিবাদো হৈছে ইয়াত দুৰ্ভাগ্যজনক কথা এইটোৱে হ'ল ভুক্তভোগী দুজনে আজি 4-5 দিন হ'ল আনুমানিক 4-5 দিন হ'ল ডিপাৰ্টমেণ্টেলি কমপ্লেইন জনোৱাৰ পিছতো CEO ছাৰক BDO বাইদেউ কমপ্লেইন জনোৱাৰ পিছতো আজিলৈকে এতিয়ালৈকে কোনো ধৰণৰ তেওঁৰ ওপৰত একশ্যন আমি দেখিবলৈ পোৱা নাই দুৰ্ভাগ্যজনক কথা এইটোৱে PNRD ডিপাৰ্টমেণ্টে কি কৰি আছে এতিয়া আমাৰ চাবলগীয়া বহুতখিনি আছে পঞ্চায়তৰ যদি সচিবজনৰ যদি এই ধৰণৰ মানে লেনদেনৰ লগত জড়িত থাকে চাওক পঞ্চায়তে আমাৰ মহাত্মা গান্ধীৰ সুচিন্তাধাৰাত আমি এখন পঞ্চায়তী ৰাজ পাইছিলোঁ যাতে গ্ৰাম ভিলেজ এৰিয়া যিবিলাক আছে সেইসকল ভিলেজ এৰিয়াখিনি ডেভেলপ কৰিবৰ কাৰণে সেই পঞ্চায়তী ৰাজটো আৰম্ভ হৈছিলে কিন্তু দুৰ্ভাগ্যজনক কথা এইটোৱে যদি প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰত্যেকটো কামতে যদি কমিশ্যনৰ অংক আহি যায় তেনেহ'লে কাম ক'ত ভাল হ'ব আপোনালোকে এই কথাটো 1 নম্বৰত আপোনালোকে প্ৰত্যক্ষ কৰিব কাম ক'ত ভাল হ'ব যদি কমিশ্যনৰ অংক আহে এজন সচিবৰ লগত দলগাঁৱৰ পৰা মানৱেন্দ্ৰ শইকীয়াৰ ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম